প্ৰচণ্ড গৰমৰ বাবে কামাখ্যাত অসুস্থ 7জন ভক্ত অসুস্থ ভক্তসকলক চিকিৎসা সাহায্য প্ৰদান নামনিৰ চিকিৎসা শিবিৰত প্ৰদান কৰা হয় চিকিৎসা ভিৰৰ মাজেৰে চিকিৎসাৰ বাবে অনা হয় ভক্তসকলক বহু লোকৰ ভিৰ হৈছে লক্ষাধিক লোকৰ প্ৰতিদিনে সমাগম হৈছে যাৰ ফলত কিছু পৰিমাণে একাংশ লোক অসুস্থ হৈ পৰিছে প্ৰচণ্ড গৰমৰ ফলতো এনে অৱস্থা হৈছে আৰু যাৰ বাবে যি চিকিৎসা শিবিৰ তাত অনুষ্ঠিত হৈছে বা স্থাপন কৰা হৈছে সেই চিকিৎসা শিবিৰত চিকিৎসা কৰি হলেও এওঁলোকক সুস্থ কৰাৰ চেষ্টা চলোৱা হৈছে ইয়া কামাখ্যাৰ দৃশ্য প্ৰচণ্ড গৰমৰ বাবে কামাখ্যাত 7জনকৈ ভক্ত অসুস্থ হৈ পৰে ইফালে অম্বুবাচী মেলাৰ কৰ্তব্যত গাফিলতিৰ বাবে 3 বিষয়াক নিলম্বন বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ নিৰ্দেশ মৰ্মে এই নিলম্বন আব্দুল হুছেইন প্ৰদীপ শৰ্মা আৰু শিৱাশিষ বৰুৱাক নিলম্বন পুৱাই মন্ত্ৰীয়ে নীলাচল পাহাৰত চলাইছিল আকস্মিক পৰিদৰ্শনৰ সময়তে কামত গাফিলতি ধৰা পৰিছিল তিনিওৰে কৰ্তব্য ভালদৰে পালন নকৰাৰ বাবে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে উপাসনাৰ আচল পাৰি ভক্তক আদৰিছে নীলাচলে ধৰ্ম বিশ্বাস আৰু অৰ্চনাৰ সংমিশ্ৰণেৰে জীপাল হৈ পৰিছে মা কামাখ্যাৰ চৰণ ৰজস্বলা মাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ সোঁত বৈছে নীলাচল পাহাৰলৈ ভক্তি বিশ্বাস আৰাধনা উপাসনাৰ আচল পাৰি ভক্তক আদৰিছে নীলাচলে ৰজস্বলা মাৰ আশীৰ্বাদ ল'বলৈ কি দেশ কি বিদেশ কি জাতি কি বৰ্ণ সকলো লোক উপস্থিত সুউচ্চ নীলাচলৰ বুকুত ভক্তি ভৰা আচল পাৰি ভক্তক নিজ বুকুলৈ আদৰিছে নীলাচল পাহাৰে পাহাৰৰ ওপৰলৈ যথেষ্ট দূৰ বন্ধ আছে বাহনৰ চলাচল অথচ মাৰ শক্তি লৈয়ে সুউচ্চ শিখৰলৈ অকণো নাভাগৰাকৈয়ে খোজ কাঢ়িছে জনতা জনাৰ্দনে জপ কৰিছে মা কামাখ্যাৰ মন্ত্ৰ ভক্তি ভৰা সুৰেৰে সন্ন্যাসীয়ে বজাইছে বাদ্য ভক্তৰ দৃষ্টি আকৰ্ষণ কৰি কামাখ্যাৰ চৌহদত দেখিবলৈ পোৱা গৈছে ৰুদ্ৰাক্ষ বাবা 80 केजी रुद्राक्ष धारण करते हैं माँ का कृपा से माँ का आशीर्वाद से और उतना ही आशीर्वाद भी करते हैं अपने देशवासियों के इसलिए कि इतना रुद्राक्ष माँ का आशीर्वाद है इसलिए कि हम पूरे भारत में गए हैं तो कामाख्या पुत्र पवनगिरी एक यही है बाबा कि जो बोलता है कि कामाख्या पुत्र पवनगिरी आसाम टू गुवाहाटी ৰজস্বলা মাৰ প্ৰসংগৰে সন্তই ক'লে নাৰীয়ে শক্তি নাৰী অবিহনে অহাৰ বিশ্ব ব্ৰহ্মাণ্ড हर स्त्री पूज्यवान है और बिना स्त्री का पुरुष 0 पॉइंट है जैसे बिना सती के शिव बिना लक्ष्मी के विष्णु बिना सरस्वती के ब्रह्मा और बिना अप्सराओं को देवता और बिना अनसुईया के ऋषि सब अधूरे हैं जैसे अज्ञानी के लिए बिना ज्ञान के ज्ञानी अधूरा है কামাখ্যালৈ অহা বিদেশী পৰ্যটকেও ক'লে মনৰ কথা I'm from Spain. Super good. There's a nice vibes, a nice environment, so people is so nice here. Yes, I just arrived now, so super powerful and just sitting to learn, observe, so Mary. Many years it was my dream. I know about this place 15 years already, 16 years. But it took 12 years for come here first time. And this is after 16 years, this is my first Ambubachi Mela in Kamakhya. ভক্তগণৰ অসুবিধা নহবলৈ কামাখ্যা ধামত সাজু কামাখ্যা দেৱালয় কৰ্তৃপক্ষ সাজু কৰা হৈছে এম্বুলেন্স খোৱা পানী ভোগৰো সুব্যৱস্থা দেৱালয় চৌহদত
প্ৰতিদিনে লাখ লাখ ভক্তক আদৰিবলৈ সষ্টম প্ৰশাসন দেৱালয় কৰ্তৃপক্ষ অম্বুবাচীৰ আটাইকেইটা দিনত প্ৰায় 8 লাখ ভক্তৰ সমাগম হ'ব বুলি বিশ্বাসী আয়োজক মণ্ডলী যিখিনি এই মেলাখনত জড়িত যাত্ৰী সকল ইয়ালৈ আহিছে সকলোখিনি সা সুবিধাৰ কাৰণে আমি ব্যৱস্থা বুলি লৈছিলোঁ আৰু সেই অনুযায়ী যোৱাকালিও আমাৰ যিখিনি ভক্ত আছে সুন্দৰ পৰিৱেশত তেওঁলোকে মাৰ দৰ্শন কৰি ওলাই গৈছে মনোবাঞ্ছা পূৰণৰ বাবে কামাখ্যাৰ বুকুলৈ অহা ভক্তৰ কামনা মাৰ মংগল আশীৰ্বাদেৰে উন্নতিৰ পথত আগুৱাব ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰে হ'ব কল্যাণ এইবাৰ প্ৰথম ভাল লাগিছে দেশ বিদেশৰ পৰা ভক্তসকল আহিছে ভাল লাগিছে আগতে এবাৰ আহিছো আৰু নেক্সট টাইম আহিছো ভাল লাগিছে ক'ৰ পৰা আহিছে নাৰেংগীৰ পৰা আহিছো নিশ্চয়কৈ অনুভৱ কৰা হয় ইয়ালৈ আহি আহিলে কিবা এটা শক্তি পোৱা যায় ভাল লাগে বহুত ভাল লাগে আহিবলৈ মন গৈ থাকে কিন্তু ডিউটি তাগিদাত আহিব নোৱাৰে কেতিয়াবা আমাৰ মানে এনেকুৱা হয় আমাৰ ডিউটিটো কেতিয়াবা পৰিবও পাৰে নপৰিবও পাৰে আৰু মানে এবাৰ এনেকুৱা সৌভাগ্য পাইছো যে ডিউটিটো পৰিছে ভাল লাগিছে প্ৰাউড ফিল কৰিছো আৰু এনেকৈ যাতে সদায় ভাল হৈ থাকে সেইটোৱে কামনা কৰিছো ভাল লাগিছে এই 4 দিন মা বহু জাগ্ৰত ৰূপত থাকে যিহেতু আৰু এগৰাকী মহিলাই মানে ইণ্টাৰনেটত পাইছিল আৰু কথা এষাৰ কৈছিলে যে এইখিনি সময়ত মাক আচলতে একো খুজিব নালাগে কাৰণ তেওঁ অলৰেডি কষ্টত থাকে বহুত এই 4 দিন সেইকাৰণে মাৰ কাৰণে প্ৰে কৰিব লাগে যাতে তেওঁ আৰু শক্তি পায় আৰু আমাক ভালদৰে চলাই নিয়ে অসমখনক ৰক্ষা কৰে গোটেই বিশ্বৰ কল্যাণ হওক তাকেই আৰু বহুত বেছি শক্তি অনুভৱ নিশ্চয় কৰিছোঁ ফিলো কৰিছোঁ যিটো বস্তু মানে হৈছে আপোনালোকেতো জানে মেনষ্ট্ৰুৱেশ্যন হৈছে কিন্তু আমি ফিলো কৰিছোঁ বহুত ভাল লাগিছে শক্তিপীঠত এতিয়া এইদৰেই চলিছে মাৰ চৰ্চা আধ্যাত্মিকতাৰ আৱৰণে প্ৰতিদিনে আৱৰি ৰাখিছে ভক্তক ভক্তিভৰা প্ৰণিপাতেৰে মাৰ চৰণত মূৰ দুৱাই ৰাইজে কৰিছে প্ৰাপ্তিৰ বন্দনা ভাস্কৰ শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া শক্তিপীঠৰ কিছু ছবি আমি দেখুৱালোঁ বহু ভক্ত এই মুহূৰ্ততো ভক্তৰ সোঁত বৈ আছে আৰু ভক্তসকলে সুন্দৰভাৱে শৃংখলাবদ্ধ ৰূপত যাবলৈ চেষ্টা কৰিছে অৱশ্যে ভিৰ ইমান বাঢ়িছে যাৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হৈছে আমাৰ সাংবাদিক দীপাংকৰ দাস তাত আছে লাইভত দীপাংকৰ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ আমি চাওক সৰ্বত্ৰে বিৰলা দেৱী কামৰূপে গৃহে গৃহে আৰু অম্বুবাচী মহাযজ্ঞৰ আজি যিহেতু তৃতীয়টো দিন আৰু লাখৰ ঘৰত আজিৰ দিনটোতো কিন্তু দেখিবলৈ পোৱা গৈছে ভক্ত দৰ্শনাৰ্থীৰ ভিৰ মোৰ লগত ষ্টুডিঅ'ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আছে প্ৰভাসে অলপ কেমেৰাটো যদি পেন কৰে তেতিয়াহ'লে আমি দেখুৱাবলৈ সক্ষম হ'ম শক্তিপীঠৰ চৌহদত এইদৰে নিশা পৰ্যন্ত ঠাহ খাই থকা ভক্ত দৰ্শনাৰ্থীৰ সমাগম আৰু চাওক এই মুহূৰ্তত প্ৰায় নিশা হৈছে আৰু নিশা পৰ্যন্ত কিন্তু এইদৰে মাৰ ওচৰত মাৰ আৰাধনাত মাৰ শ্ৰীচৰণত এইদৰে মুগ্ধ হৈ পৰিছে একাংশ ভক্ত যিদৰে 6 বজাৰ লগে লগে নীলাচল পাহাৰত এক প্ৰকাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ভক্ত দৰ্শনাৰ্থীৰ বাবে গতিকে তাৰ পূৰ্বেই যিসকল ভক্ত শক্তিপীঠলৈ সোমাই আহিছে সেই ভক্তসকলৰ এইদৰে এটা জনসমুদ্ৰ পৰিৱেশ আৰু ক'ব বিচাৰিছোঁ কাইলৈ পুৱা 5 বজাৰ পিছত পুনৰ ভক্ত কাইলৈ যিহেতু অন্তিমটো দিন অম্বুবাচী মহাযজ্ঞৰ কাইলৈ অন্তিমটো দিন আৰু ঠিক শুকুৰবাৰে পুৱতি নিশা মাৰ দুৱাৰ খোল খাব গতিকে কাইলৈ নিশা 12:08 পিছত নিবৃত্তি হ'ব অম্বুবাচীৰ গতিকে যোৱা 2টা দিনত আমি দেখিছোঁ প্ৰায় 6 লাখতকৈ অধিক ভক্ত দৰ্শনাৰ্থীৰ ইয়াত সমাগম ঘটিছে আৰু আজিৰ দিনটোত যদি চোৱা যায় তেতিয়াহ'লে প্ৰায় 2-3 লাখ ভক্তৰ আজিৰ দিনটোতো সমাগম হোৱা বুলি এক প্ৰকাৰ প্ৰশাসনৰ ফালৰ পৰা এটা অনানুষ্ঠানিক তেওঁলোকে তথ্য প্ৰকাশ কৰিছে কিন্তু সৰ্বমুঠ যদি আমি 5 দিনত আমি যদি হিচাপ কৰি চাওঁ তেতিয়াহ'লে 4-5 দিনৰ ভিতৰত কিন্তু প্ৰায় 10 পৰা 12 লাখতকৈ অধিক ভক্তৰ এইবাৰ সমাগম ঘটিব আৰু ৰাজ্যৰ যি পৰ্যটন বিভাগ হওক বা কামৰূপ মহানগৰ জিলা প্ৰশাসনে তেওঁলোকে কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ তেওঁলোকে এই ধৰণে এইবাৰো অম্বুবাচী মহাযজ্ঞৰ তেওঁলোকে আয়োজন কৰিছে আৰু ভক্তসকলে বিশেষকৈ জোনা আখৰাত তেওঁলোকে আহে আৰু জোনা আখৰালৈ অহাৰ সময়ত তেওঁলোকে এই ধৰণৰ পৰিৱেশ এটা পায় গতিকে প্ৰভাস সিং আছে প্ৰভাস সিঙে যদি মই এই মুহূৰ্তত ৰঞ্জিতানন্দ গিৰিজী মহাৰাজৰ ওচৰত আছোঁ প্ৰতিবাৰ তেওঁ অম্বুবাচী মেলালৈ আহে আৰু এই বছৰৰ ব্যতিক্ৰম নহয় বিশেষকৈ তেওঁলোক
আমি চকলেট বাবা বুলি আমি চিনাকি দিওঁ বা ভক্তসকলে চিনি পায় গতিকে মহাৰাজ कैसा लगा इस बार बहुत ज़्यादा भीड़ है लेकिन बहुत अच्छा लग रहा है इतने भीड़ हो रहा है माँ के दरबार में 15 लाख की भीड़ आएगा ये मुझे बताया गया इसलिए हम तो भगवती से ये प्रार्थना करते हैं कि हर प्रकार हर तरह से माई का कल्याणकारी जो वो हो माई के ऊपर जो श्रद्धा भक्ति करते हुए आते हैं तो सबको यहाँ मौका मिले सबको आश्रय मिले सबको वरदान मिले सबको अभय मिले भगवती की कृपा सब पर बरसे ऐसा मेरी कामना है और हम सब साधु संत जो है यज्ञ अनुष्ठान करके तपोबल का अर्जन करते हैं इसका लक्ष्य एक ही लक्ष्य है प्रदक्षिण हो रहा है जो मैं कैसे ये प्रदक्षिण हो আছে আৰু এয়া মূল মন্দিৰৰ চৌপাশে ঘূৰাৰ পিছত প্ৰদক্ষিণৰ যি আখৰাৰ থকা যিসকল সাধু সন্ত বাবাসকল আছে তেওঁলোকে এইদৰে বৰ্তমান মাক আৰাধনা কৰিছে আৰু এয়া চাওক আমি নিউজ 18 অসম নথিত দৰ্শকসকলক এয়া পোনপটীয়া সম্প্ৰচাৰত দৃষ্টান্ত দেখুৱাইছোঁ কেৱল মা কামাখ্যাৰ নামত মাৰ শ্ৰীচৰণত তেওঁলোকে প্ৰতিটো সময় তেওঁলোকে অতিবাহিত কৰিছে আৰু কোৱা হয় যে এই বিশেষ সময়ত মাৰ ৰজস্বলা মাৰ অসুখ আৰু মাৰ এই অসুখৰ সময়তে কিন্তু এই ধৰণৰ আৰাধনা হয় महाराज मैं दर्शक जानना चाहेंगे कि माँ का रजस्वला और इस समय तंत्र मंत्र जो कुछ भी हो लेकिन उपासना में क्या मिलता है ये 3 दिन में उपासना में शक्तियाँ मिलती है इष्ट का आराध्य का कृपा मिलती है और मनोइच्छा फल प्राप्त होता है और हम लोग उपासना करते हैं कोई ना कोई लक्ष्य को लेकर के कोई सिद्धांत के ऊपर कोई भाव के ऊपर कोई जगत कल्याण की भावना से करते हैं कोई मोक्ष लाभ के लिए करते हैं कोई आनंद प्राप्ति के लिए करते हैं अभी सुनाई दे रहा है हर हर महादेव यानी माँ का शक्ति इतना बड़ा कि त्रिलोक का सब हमारा भगवान यहाँ पे स्वर्ग हो गया यही सारे देवी देवता 33 करोड़ देवी देवता खाली माँ अकेली नहीं है यहाँ पर और सारे 33 करोड़ देवी देवता और आपके 60,000 ऋषि मुनि और अदृश्य सप्त ऋषि मंडल से लेकर के 27 नक्षत्र से लेकर के 64 योगिनी से लेकर के सारे स्वर्ग की अप्सराओं से लेकर के सब यहाँ विराजमान है अदृश्य रूप में भी और दृश्य में सब भक्तगण यहाँ विराजमान। सोना अखाड़ा की खबर बताइए यहाँ पे कुंड में अभी पूजा चलेंगे पूरा रात चलेंगे सोना अखाड़ा का जो इस समय के कार्यक्रम है अभी लाइव टेलीकास्ट आप दिखा सकेंगे कुछ देर अभी पूजा चालू हो गया कुछ देर के बाद मैं स्वयं भी बैठूंगा विश्व शांति महायज्ञ जिसके माध्यम से लोक कल्याण हो विश्व का शांति हो और यहाँ हम लोग तपस्या करते हैं जो कि फलाहार में रह करके उर्दबाहु में रह करके खालेश्वरी रह करके मौन रह करके दुधाधारी रह करके और अलग अलग प्रकार के हठ योग साधना तपस्या करते हैं ऐसा भी करते कि पैर में पाँव बांध के नीचे सिर दे के अग्नि चेतन करके ऐसा भी साधना करते हैं लोग সেয়া আমি কল্পনা কৰিব পাৰোঁ এই ধৰণৰ কথাবাৰ্তাবোৰ কিন্তু সেয়া এক প্ৰকাৰ বাস্তৱ সেয়া यात मतलब हकीकत में हो रहा है हकीकत में सत्य में है वास्तव सनातनी में जो हमारा वो समर्पण है वो त्याग है वो जरा से भी मरने के लिए पीछे नहीं हटता और धर्म में अगर आज आया तो मारने के लिए भी पीछे नहीं हटेगा और নিউজ 18 অসম নথিত দৰ্শকসকলক এনেকুৱা কিছু দৃশ্যাংশ দেখুৱাম যে আজি অম্বুবাচীৰ তৃতীয়টো দিন আৰু তন্ত্ৰ মন্ত্ৰৰ মায়াজাল নিশা কি চলে শ্মশানত আটাইবোৰ দৃশ্য দেখুৱাম গতিকে মহাৰাজজি দৰ্শকক थोड़ा आशीर्वाद दीजिए आशीर्वाद जय माँ कामाक्षा का जो इस समय माँ रजस्वला में है माँ अपनी स्वयं अपने आप को मंथन कर रही है मैं स्वयं उनकी ईश्वर के नाम पे वो व्यस्त है और दुनिया जग जो है माता जी के माँ के नाम से अपना डूबी हुई है तो आनंद सागर में हम लोग इस समय माँ के दरबार में हैं तो माँ का कृपा आपके चैनल के माध्यम से न्यूज 18 के माध्यम से हर घर घर तक पहुँचे आसाम भारत पूरे विश्व के जहाँ जहाँ आपके चैनल पहुँचता है हर किसी के घर तक यह पहुँचे हमारे यज्ञ की जो फल है हमारे तपस्या का जो फल है या परिक्रमा का जो फल है और माँ का जो अभय वरदान है सबके घर तक पहुँचे सबको श्रीवृद्धि हो मानजस वृद्धि हो पदोन्नति हो प्रतिष्ठा लाभ हो और निरोग काया हो ऐसा हम लोगों की प्रार्थना है धन्यवाद महाराज जी और निर्मली में क्या मिलेगा निर्मली में चॉकलेट मिलेगा अच्छा बाकी चॉकलेट के आप सबको देखुवाइছো আপোনালোকৰ দৰ্শকসকলৰ বাবেও এই মুহূৰ্তত মোৰ হাতত চকলেটৰ টোপোলা এইদৰে আগবঢ়াই দিছে চকলেট বাবাই আৰু সঁচাকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ যি ধৰণৰ শক্তি সেই শক্তিত এক প্ৰকাৰ বিলীন হৈ পৰিছে মা কামাখ্যাৰ এই চৌপাশ আৰু অম্বুবাচী মহাযজ্ঞৰ আমি বিভিন্ন খবৰ আপোনালোকক দেখুৱাই যাম গতিকে মহাৰাজজি
ধন্যবাদ নিশ্চয় ধন্যবাদ জনাইছোঁ দীপাংকৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু এনেধৰণে শক্তিপীঠত ভক্তৰ সোঁত বৈ আছে আৰু সকলোৱে দেৱীৰ আৰাধনা কৰি আছে